শোণিতপুৰৰ চাৰিদৰ আৰক্ষীয়ে উদ্ধাৰ কৰিলে 3খনকৈ চুৰি মটৰচাইকেল গভাইচুৰ মইদুল ইছলামক গ্ৰেপ্তাৰ আৰক্ষীৰ শোণিতপুৰৰ চাৰিদৰ আৰু বালিপৰা অঞ্চলৰ পৰা সঘনে চুৰি হৈ আহিছিল মটৰচাইকেল দিন দুপৰতে নিজৰ বাইক চুৰেলৈ উঠাও হোৱাত চিন্তিত হৈ পৰিছে বাইকৰ গৰাকীসকল অৱশেষত চাৰিদৰ আৰক্ষীৰ জালত পৰিল এই বাইক তথা মটৰচাইকেল চুৰিকাণ্ডৰ সৈতে জড়িত এটা গভাইচুৰ ইতিমধ্যে চাৰিদৰ আৰক্ষীয়ে উদ্ধাৰ কৰিলে 3খনকৈ চুৰি মটৰচাইকেল চুৰৰ দিন বেয়া আছিল বাবে চুৰি মটৰচাইকেল বিক্ৰী কৰিবলৈ আহি ধৰা পৰিল ৰাইজৰ হাতত চোৰটোক ধৰি ৰাইজে চাৰিদৰ আৰক্ষীক চমচাই দিয়ে ইতিমধ্যে চাৰিদৰ আৰক্ষী 3খনকৈ চুৰি মটৰচাইকেলৰ সৈতে গভাইচুৰটোক আটক কৰে বালিপুৰাৰ গুদামঘাটৰ পৰা আটক কৰা ধৃত চোৰটোৰ নাম মইদুল ইছলাম জিলাখনৰ ভিন্ন প্ৰান্তত মটৰচাইকেল চুৰিৰ ঘটনাত এইটো মইদুল ইছলাম জড়িত আছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ মইদুল ইছলাম নামৰ চোৰটোৱে তেজপুৰৰ তোলাবাৰীত ভাৰতীয় হিচাপে থাকি সংঘটিত কৰিছিল এই চুৰিকাণ্ড আৰক্ষীৰ মূৰৰ কামৰণি হৈ পৰা গভাইচুৰ মইদুল ইছলামক ইতিমধ্যে চাৰিদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তেজপুৰ জেল হাজতলৈ প্ৰেৰণ কৰিছে কেতিয়া চুৰিছিল যোৱাকালি সন্ধিয়া 5টাৰ পিছত বাইকটো ক'ত পাইছে বাইকটো এতিয়া ইয়াত আনিছিলে গাঁৱৰ মানুহে ধৰি আৰু কি চমজাই দিছে ক'ত ঘৰ আপোনাৰ মোৰ ঘৰ খোলমাৰা শোলমাৰাৰ পৰা চুৰ হৈছিল 5 মাইল বজাৰৰ পৰা 5 মাইল বজাৰৰ পৰা চুৰ হৈছিল কি বাইক 150 পালচাৰ 150 পালে কিমান হৈছিল কিনা এইটো 2 মাহ মান হ'ল 2 মাহ মান হৈছে নতুন বাইক আছিল নতুন বাইক এটা কিস্তি গৈছে আৰু এইটো আৰু এটা আহি সময় আছে এটা চুৰটো ধৰিলে চুৰটো ধৰিছে ক'ৰ হয় বোলে কিবা গম পাইছে চুৰটো সঠিক ক'ব নোৱাৰো ক'ত সেই ঘৰে ঠিকানা নাই এনে ভাড়া ঘৰত আছিলে দোলাবাৰীত য'তে ত'তে ভাড়া চাৰা থাকে আৰু বাইক পাইছে টোটেল 3টা পাইছে